যাতে মানুহক আঘাত নিদিয়ে, কাৰণ অস্ত্ৰৰ আঘাত মলমেৰে শুকুৱাব পাৰি, বাক্যৰ আঘাত শুকুৱা মলম এতিয়ালৈকে কিন্তু ওলোৱা নাই। সেইকাৰণে সদায় প্ৰেৰণাযুক্ত বাক্য ক'ব লাগে। আপুনি যদি কাৰোবাক উপকাৰ কৰি কিবা নতুন কথাৰে জ্ঞান দিব পৰা আপোনাৰ ক্ষমতা নাই, আঘাত লগা বেয়া কথাৰে কাৰোবাক মনত কষ্ট দিয়াৰ অধিকাৰো আপোনাৰ নাই। সেইকাৰণে ইয়াৰ বাস্তৱ প্ৰমাণ দেখুৱাইছে চতুৰ্থ স্কন্ধত। ধ্ৰুৱক দেউতাকৰ কোলাত বহিবলৈ যাওঁতে সুৰুচিয়ে ইমানেই বেয়াকৈ বাক্য ক'লে, কিন্তু সুনুতিয়ে তাৰ বিপৰীতে সতিনীক কিন্তু দোষাৰোপ কৰা নাই। কি বুলি কৈছিল বাৰু? পূৰ্বকালে লোকক দি আইলো বহু কষ্ট, সিকাৰণে ইজন্মত আমি ভইলো নষ্ট। হে বোপা, তুমি তোমাৰ মাহীক দুখ দি কেতিয়াও খং কৰি গালি পাৰি নাথাকিবা। তোমাক মাহীয়ে ভাল কথাহে কৈছে, বেয়াবিলাকৰ পৰা ভালবিলাক যি উদ্ঘাটন কৰিব পাৰে সেয়াই ভকত। গতিকে তোমাৰ মাহীয়ে যিমান ক'লেও আজিলৈকে মই নোকোৱা কথা এটা তোমাক ক'লে। কি ক'লে? ঈশ্বৰৰ নাম ল'বলৈ ক'লে। গতিকে আনক দোষাৰোপ নকৰাকৈ প্ৰেৰণামূলক বাক্য কোৱাজনেই প্ৰকৃত বৈষ্ণৱ। এতিয়া 28,000 ঋষিৰ হৈ সৌনকে সুতক সেইটোকে কৈছিলে যে আপোনাৰ মুখেৰেহে আমি ভাগৱত শুনিম, যিটো কথাত সুতে প্ৰেৰণা পালে, যাৰ কাৰণে কি বুলি ক'লে? হেন শুনি সুতে বিনা অন্ত অৱনত, আমি অকুলীন হেন আছিল মনত। আমি নিজকে নিজ জাতিৰ বুলি ভাবি আছিলোঁ, কিন্তু তোমাক প্ৰশ্নে ভৰিলোঁ আজি সি পবিত্ৰ। তোমালোকে যি প্ৰশ্নৰ অৱতাৰণা কৰিলা, নিজকে পবিত্ৰ যেন উপলব্ধি কৰিছোঁ। চাবোন, চেম্পু, তেল, চাৰ্ফ দিলেই গা কাপোৰ চফা হ'লেই পবিত্ৰ নহয়। অন্তৰখন পবিত্ৰ কৰিব আৰু কৰাব পাৰিব লাগিব নাম আৰু ভক্তি তত্ত্বৰ নিৰ্মল ৰসৰ দ্বাৰা, যিটো 28,000 ঋষিৰ বাক্যৰ যোগেদি সুতে উপলব্ধি কৰিলে। শুনা যেন জানো কহোঁ কৃষ্ণৰ চৰিত্ৰ। মই যিমানলৈকে জানো তোমালোকৰ আগত কৃষ্ণৰ গুঞ্জক লীলা চৰিত্ৰ ক'ম, তোমালোকে শুনিবা। খাব শেষে কথা কোনে কহিবে স্বৰূপে। আজি আপোনালোকে নাভাবিব বিশ্বনাথৰ পৰা নিমন্ত্ৰণ কৰিছোঁ বুলি চব ভাগৱতৰ কথা জানে বুলি। আমি সকলো নাজানো, শিকিবলৈহে আহিছোঁ। যেন পক্ষী উৰয় পাখাৰ অনুৰূপে, ইয়াৰ অৰ্থ এইটোও নহয় যে একো নোকোৱাকৈ আপোনালোকৰ মাজৰ পৰা গুচি যাম। পক্ষীয়ে যেনেকৈ পাখি অনুসাৰে উৰে, আমিও ভগৱন্তই দিয়া জ্ঞান বুদ্ধি অনুসাৰে বোলে অ মই আতি জৰ ইটো কথা বৰ, তুমি সনাতন হৰি নচোৱা যিমতে নাচো সেইমতে, তজু আজ্ঞাশীৰে ধৰি। আমিবিলাক সকলো কৃষ্ণৰ হাতৰ পুতলা। আপোনালোকে পুতলা নাচবিলাক দেখিছে নহয়, দূৰৰ পৰা কেনেকুৱা লাগে? নিজে নাচি থকা নিচিনা লাগে, কিন্তু গভীৰভাৱে যদি চাই গম পাব তাক কোনোবা এটা শক্তিয়ে নিয়ন্ত্ৰণ কৰি আছে। ঠিক আমাকো এটা শক্তিয়ে নিয়ন্ত্ৰণ কৰি আছে, সেইটোৱে হ'ল ঈশ্বৰীয় শক্তি। গতিকে সেই ঈশ্বৰৰ আমি হাতৰ পুতলা। তেওঁ আমাক যেনেকৈ কৃপা কৰে আমি ঠিক তেনেকৈ আপোনালোকৰ আগত ক'ম, যিটো এতিয়া সুতে কৈছে। যেন পক্ষী উৰয় পাখাৰ অনুৰূপে, পক্ষীয়ে পাখি অনুসাৰে উৰাৰ দৰে আমিও জ্ঞান অনুকূলে আপোনালোকৰ আগত এই বিষয়বস্তুখিনি প্ৰকাশ কৰিম। সেইমতে যত মানে লৱে মূৰ মতি বৰ্ণাইবো কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি। মনে যিমানলৈকে ঢুকি পায় তোমালোকৰ আগত কৃষ্ণৰ গুঞ্জক লীলা চৰিত্ৰ ক'ম। কিয় ক'ম? গ্ৰাম্য কথা পথনে মলিন হোৱে বাণী। আপোনালোকক এটা অনুৰোধ জনাওঁ, খুব যদি গাটো বেয়া লাগে, গৰম উঠে, তেতিয়াহ'লে ফেনখন লগাই অকণমান বিচনাত শুব। বেছিকৈ ঠাণ্ডা লাগিলে কম্বলখন লৈ পেলাই শুব, নহ'লে এখন কিতাপ পঢ়িব। কিন্তু তথাপিতো
তামোলৰ বটাটো মাজত লৈ কাৰ ঘৰলৈ কোন আহিল, কাৰ ঘৰলৈ কোন গ'ল, কাৰ বিয়াত কি খোৱালে, কাৰ বিয়াৰ ঘৰত ৰুটি আধা সিজা হ'ল, নিমখ কমকৈ দিলে, এই কথাবিলাক গ্ৰাম্য কথা, এইবিলাক আমি আলোচনা কৰিব নালাগে। ই দেহ, মন, পৰিৱেশ আৰু উঠি অহা প্ৰজন্মকো বেয়া কৰে। তাতকৈ দুটা গঠনমূলক ঈশ্বৰৰ কথা আলোচনা কৰাৰ পৰিৱেশ আমি আমাৰ নিজৰ ঘৰখনত আজিৰ দৰে পৰিৱেশৰ পৰা লৈ গৈ পালন কৰিব লাগে। কিয়? কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে। আপুনি আমি বজাৰত বা দোকানত কিবা এটা বেচিবলৈ গ'লে আমাৰ লাভ হ'ব। 10 টকা বস্তু এটা 15 টকাত বেচিলে 5 টকা লাভ হ'ব, 20 টকাত বেচিলে 10 টকা লাভ হ'ব। কিন্তু আজি ইয়ালৈ আমি আহিলে লাভতকৈ ওপৰৰ বস্তু এটা পাম, মহালাভ। কাৰণ আমি কি পাম? পাৰ্থিৱ জগতৰ ধনতকৈও ওপৰৰ ধন এটা পাম, যাক কৈছে মহাধন। এই ধনেহে আমাক উপকাৰ কৰিব। এ ৰাম যত ধন জন শৰীৰ সৰ্জন লগত একো নাযাই হৰিৰ ভকতি পৰম সম্পত্তি ইহ পৰ লোকে পাই। গতিকে আজি এই মহালাভটো হ'ল ইয়াত এনেকুৱা এটা ধন, আমি এই 4টা দিনত উপাৰ্জন কৰিম। আজিৰ মূলধন আপোনাৰ আজিৰ উপাৰ্জন কাইলৈ হ'ব মূলধন। জীৱনৰ উপৰিও মৃত্যুৰ বেলিকাও এই ধনে আপোনাক সহায় কৰিব। সেইকাৰণে ইয়াত পোৱা বস্তুটোক মহালাভৰ সম্পদ বুলি কৈছে, এই নামধন। গতিকে বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত কেনমতে পৃথিৱীত ভৈলন্ত বেকত। এই বেদান্তৰ সাৰ মহাভাগৱত পৃথিৱীত কেনেকৈ ব্যক্ত হ'ল, কি মতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজান, সৰ্বজ্ঞাত ব্যাসদেৱে এই ভাগৱত কেনেকৈ প্ৰচাৰ প্ৰসাৰ আৰু প্ৰকাশ কৰিলে। প্ৰথমে হৰিক স্মৰি শুনা সাৱধান। ভগৱন্তক স্মৰণ কৰি আমাক অতি সাৱধানে শুনিবলৈ কৈছে দেই। সাৱধান মানে মনৰ সাৱধানতাটো। আপুনি আমি কেৱল দেহটো ইয়াত বহুৱাই থৈ দিলে নহ'ব। আজি আপোনালোকৰ ইয়াত ভাগৱত আৰম্ভ হৈছে ঠিক 3:20 কোনোবাই যদি ভাবিলে মই 3:20 পৰা আজি ৰাতি 10 বজালৈকে শুনিম, দেহটো যদি বহুৱাই থৈ মনটোৱে যদি ভাবি থাকে আজি শালমৰা বজাৰত বা কি পাচলি ওলায়, তেতিয়াহ'লে ইয়াত বহি থকাটো কিন্তু শ্ৰমহে হ'ব। কিন্তু 3:20 ভাগৱত হৈছে, কোনোবা যেনিবা 5 মিনিট দেৰিকৈ আহি 3:25 বহি পেলাই ভাগৱত শুনি আছে, খুব অন্তঃকৰণে শুনি আছে, আৰু লগে লগে ঘড়ীটো চাই দেখিলে 3:58 হ'ল। এতিয়াও আপোনালোকৰ ঘড়ী যদি চাই দেখা পাব 3:58 হৈছে, 4টালৈ 2 মিনিট আছে। গতিকে তেওঁ যদি ভাবিলে মই যাওঁ গৰু গাড়ীত বান্ধিবৰ হ'ল, গুৰুগৃহত বন্তি গছ জ্বলাই পুনৰ আকৌ আহিম, তেনেকৈ যদি গৈ আহে তাত কোনো অসুবিধা নাই। কিন্তু দেহ বহুৱাই যদি মন ইফালে সিফালে থাকে 12 ঘণ্টা শুনিলেও কামত নাহে। চেণ্ডেলযোৰ নামঘৰৰ ভিতৰত সোমোৱাব নেপায় বুলি বাহিৰত থৈ যেনেকৈ আমি আহিছোঁ, মনৰ মাজৰ মলিনতাবিলাকো চেণ্ডেলৰ লগতেই বাহিৰত থৈ উদং পাত্ৰলৈ সোমাব লাগিব। কাৰণ আমি ইয়াত ভৰাবলৈ অহা নাই, দিবলৈ অহা নাই, ভৰাবলৈ আহিছোঁ। কোনোবা যেতিয়া পানী ভৰাবলৈ যায় আধা বাল্টিং পানী লৈ কিন্তু নাযায়, উদং পাত্ৰ লৈ পেলাইহে যায়। গতিকে আমি আমাৰ হৃদয়ৰ পাত্ৰটো উদং কৰি যাতে ইয়াৰ পৰা কিবা এটা ভৰাই লৈ যাব পাৰোঁ, তেতিয়াহে আমাৰ সময়বিলাক সঠিকভাৱে যাব। ইয়াৰ পিছত আছে ব্যাস নাৰদ সংবাদ, নাৰদৰ আগমন। কৃষ্ণ হে ৰামদিন কপূৰ্বত পৰা সৰসূত ঋষি বদৰিকাশ্ৰমতয়া সন্ত ব্যাস বহি। হে ৰাম উগুল থুগুল মন নাহি সুখ শান্তি, নপান্ত উপায় একো মনে গুণী গান্থি।
অব্ৰহ্ম জ্ঞান চিন্তন তম নত নাহি সুখ নজানন্ত কিষ কম নত মিলে দুখ হে ৰাম অধুমুখে আছা বসি হয়া নিশবদ সেহি বেলা তৈতে আহি মিলিল নাৰদ ব্যাস নাৰদ সংবাদ অহাতে জীৱ বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণমূৰ্তি শ্ৰুতি অবিশ্ৰাম হে ৰাম প্ৰেমে দ্ৰৱৈ চিতয়াতি ৰোমাঞ্চ শৰীৰ ধাৰায়ে শ্ৰৱন্তে আছৈ নয়নৰ নীৰ হে ৰাম তুলন্ত জন্তত মহা হৰিৰ চৰিত্ৰ নাৰদক দেখি ব্যাসে ঋষি সচকিত হে ৰামাথে বেঠে উঠিয়া ধো ৰিয়া কৃতাঞ্জলি পৰম গৌৰৱে ঋষি কৰিলা সেৱলি হে ৰাম দিলন্ত আসন আনি বহিবাৰ উত্তৰে পাদ্যয়ৰ্ঘে গন্ধে ধূপে পূজিলা সাদৰে হে ৰাম প্ৰণিপাতে পুছিলা কুশলয়া গমন নাৰদ পুছিলা পাছে ব্যাস কব চন বাৰু কৃষ্ণ এতিয়া এইখিনিলৈকে কি কৈছে আমি আলোচনা কৰিম দিনেক পূৰ্বত পৰা সৰসূত ঋষি আচন্ত ব্যাস বসি এতিয়া আমি খালি বাস্তৱিক দৃষ্টিৰে ব্যাস আৰু আমাক নিজৰ মাজত এবাৰ বিচাৰি ল'বলৈ কৈছে ভাগৱতে যে এদিন পৰাশৰ মুনিৰ পুত্ৰ ব্যাসদেৱ বদৰিকাশ্ৰমত বহি আছে কেনেকৈ বহি আছে উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণি গান্তি ব্যাসৰ দৰে মহাপণ্ডিতো উগুল থুগুল মন সুখ শান্তিৰ অভাৱত অস্থিৰতাৰে বহি আছে এতিয়া ব্যাস আৰু আমাৰ মাজত বিশেষ পাৰ্থক্য নাই ব্যাসদেৱে দুটা বস্তু সুখ আৰু শান্তিৰ অভাৱৰ কাৰণে বহি আছে বদৰিকাশ্ৰমত আমাৰো যেতিয়া এই সুখ আৰু শান্তি দুটা বস্তুৰ অভাৱ ঘটে আমিও এখন আশ্ৰমত বহি থাকোঁ ক'ত ব্যাসদেৱ বহিছে বদৰিকাশ্ৰমত আমি বহি থাকোঁ আমাৰ গৃহাশ্ৰমত উগুল থুগুল মন নাহি সুখ শান্তি সুখ শান্তিৰ অভাৱ ঘটিলে আমি পিৰালিৰ চুক এটাত বা আছুতীয়া কোঠা এটাত অকলে অকলে মনে মনে বহি থাকোঁ কোনোবাই কিবা এটা কথা ক'লেও অকণমান মনত দুখে লাগে বা খং উঠে এতিয়া ব্যাসদেৱো তেনেকৈ বহি আছে গতিকে সুখ শান্তিৰ অভাৱ ঘটিলে মানুহৰ মনত যিটো ভাৱৰ সৃষ্টি হয় সেই ভাৱটো আজি ব্যাসৰ যোগেদি আমাক প্ৰকট কৰিছে ব্ৰহ্মজ্ঞান চিন্তনতে মনত নাহি সুখ আমাৰো তেনেকুৱা হয় সুখ শান্তিৰ অভাৱ ঘটিলে গুৰুগৃহত সোমাই ঘোষা গালেও কেতিয়াবা পাহৰি থকা দেখিবলৈ পোৱা যায় সদায় গাই থকা ঘোষাটো ভুল হৈ যায় যেতিয়া এটা নেৰা নেপেৰা চিন্তাই আমাৰ মনত জুমুৰি দি ধৰিব নজানন্ত কৃষক মনত মিলে দুখ গতিকে আমি নিজৰ গাটো যেনেকৈ নেদেখোঁ মনৰ মাজত অস্থিৰতা কিয় আহে আমি সহজে উপলব্ধি কৰিব নোৱাৰোঁ অধুমুখে আছা বসি হয়া নিশবত সেহি বেলা তৈতে আহি মিলিল নাৰদ আপোনালোকে এটা কথা মনত ৰাখিব যি ঈশ্বৰৰ একান্ত ভক্ত যিজন ঈশ্বৰৰ একান্ত অনুৰাগী
সেইজনক ভগৱন্তই সদায় কৃপা কৰে। তেওঁ নিজে নাহিলেও সাধুৰ যোগেদি কৃপা কৰে। গতিকে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে মহা সংকটত পৰিলেও কিন্তু অসুবিধা নাই। ঈশ্বৰৰ ওপৰত যদি বিশ্বাস ৰাখে আপুনি কৃপা পাবই। গতিকে জীৱশ্ৰেষ্ঠ মানুহক ঈশ্বৰে কাৰ দ্বাৰা কৃপা কৰে? গুৰু আৰু সৎসংগৰ দ্বাৰা। সেইকাৰণে ৩য় স্কন্ধত কপিল প্ৰভুৱে কৈছে, আই মনোবুদ্ধি আদি কৰি যতে ক আশ্ৰয় সৎসংগ সবাৰো মূল জানিবা নিশ্চয়। আজি এই ভাগৱতখনটো আপোনালোকৰ প্ৰত্যেকৰে ঘৰে ঘৰে নামঘৰত আছে। অকলে অকলে পঢ়িলেওতো একেখিনি কথাকে পালেহেঁতেন, কিন্তু আজি ৩-৪ মাহ ধৰি পৰিকল্পিতভাৱে কৰ্ম আঁচনি যুগুত কৰি গোটেই গাঁওবাসী একত্ৰিত হৈ 4দিনীয়া মহান কাৰ্যসূচীৰে একেখন ভাগৱতকে বিভিন্ন ব্যক্তিক সন্মিলিত কৰি পেলাই শুনা বা পতাৰ উদ্দেশ্যটো কি? অকলে অকলে পঢ়িলে পোৱা জ্ঞানখিনি আৰু ইয়াত পোৱা জ্ঞানখিনিৰ মাজত কিবা পাৰ্থক্য আছে নেকি? এটাই মাত্ৰ পাৰ্থক্য, অকলে অকলে পঢ়িলে কেৱল জ্ঞানহে হ'ব, সংগবদ্ধভাৱে পঢ়িলে জ্ঞানৰ বিকাশ হ'ব, তৰিব পাৰিব। সেইকাৰণে গুৰুৰ আশ্ৰয়ৰ যোগেদি সৎসংগক সান্নিধ্য পালে আমি অস্থিৰতাৰ পৰা উদ্ধাৰ হ'ব পাৰোঁ। এতিয়া ব্যাসৰ সৎসংগ আৰু গুৰু হ'ল দেৱৰ্ষি নাৰদ। গতিকে তেওঁ কেনেকৈ আহিছে? হাতে দিব্য বীণা যন্ত্ৰ, মুখে ৰাম নাম। হাতত দিব্য বীণা যন্ত্ৰ, মুখেৰে ৰাম নাম গাই আহিছে। সুন্দৰকৈ ঈশ্বৰৰ নাম গাইছে। ৰাম নামৰ দুটি আখৰ ৰাখিবা যতনে, নেৰিবানে ৰিবা বান্ধৈ জীৱনে মৰণে। এনেধৰণে ভগৱন্তৰ নাম গাই গাই নাৰদ প্ৰৱেশ কৰিছে। দিব্য বীণা যন্ত্ৰত সুৰৰ ঝংকাৰ তুলিছে। প্ৰেমে দবৈ চিত আতি ৰোমাঞ্চ শৰীৰ। নাম গোৱাৰ লগে লগে আমাৰ মনত এটা ভাৱৰ সৃষ্টি হয়, সেই ভাৱটোকে কৈছে প্ৰেম। ভক্তি প্ৰেম ভাৱত নাৰদৰ হৃদয় দ্ৰৱীভূত হৈ গৈছে, শৰীৰ ৰোমাঞ্চিত হৈ গৈছে। ধাৰায়ে শ্ৰৱন্তে আছে নয়নৰ নীৰ, চকুৱেদি অহৰ্নিশে চকুলো বাগৰিবলৈ আৰম্ভ কৰিছে। এজন ভকতে ভগৱন্তক ভাল পাবলৈ হ'লে মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, মুখেৰে নাম লৈ হৃদয়ত সেই ৰূপটো প্ৰকাশিত হ'ব লাগিব। সেই চৰিত্ৰটো আজি নাৰদৰ যোগেদি দেখুৱাইছে। গতিকে হাতে দিব্য বীণা যন্ত্ৰ, মুখে ৰাম নাম, হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি অবিশ্ৰাম। নাম গাই গাই হৃদয়ত কৃষ্ণৰ ৰূপ প্ৰকাশ কৰি তেওঁ তালৈ প্ৰৱেশ কৰিছে। তুলন্ত যন্ত্ৰত মহা হৰিৰ চৰিত্ৰ। তেওঁ দিব্য বীণা যন্ত্ৰত হৰিৰ গুণ যশৰ চৰিত্ৰৰ ৰস লীলা তুলি তুলি প্ৰৱেশ কৰাৰ লগে লগে নাৰদক দেখি ব্যাসৰ ঋষি সচকিত। নাৰদক দেখাৰ লগে লগে ব্যাসদেৱ সচকিত হৈ গ'ল। কাৰণ তেওঁ ভবাই নাছিলে। আপুনি যদি নভবা মানুহ এজন যদি আপোনাৰ সন্মুখত ওলাই কেনেকুৱা লাগিব? নাৰদেও প্ৰৱেশ কৰাৰ লগে লগে ব্যাসৰ তেনেকুৱাই হৈছে, উচপ খাই গৈছে। হঠাৎ দেৱৰ্ষি আহিল। আঠে বেঠে উঠিয়া ধৰিয়া কৃতাঞ্জলি, পৰম গৌৰৱে ঋষি কৰিলা সেৱলি। এইটো বৰ ডাঙৰ কথা। আমি অকণমান নাম গাব পাঠ কৰিব জানিলেই মনত ভাবি লওঁ, একো নজনা মানুহজন আহিল বুলিয়ে মই কেলৈ সেৱা কৰিম। ল'ৰাটো বা ভাৰ্যাগৰাকীক পঠিয়াই দিওঁ, যা সেৱা এটা কৰগে। কিন্তু সেইটো কৰিব নালাগে। আজি 24 অৱতাৰৰ অৱতাৰী পুৰুষ ব্যাসদেৱে নাৰদক দেখি নিজে সেৱা কৰিছে। আৰু আমি গৌৰৱ কাক লৈ কৰোঁ? যে মোৰ 4 বিঘা মাটি আছে, 10 লাখ টকা আছে, মনোমত ভাৰ্যা আছে, 4টা ল'ৰা ছোৱালী আছে, থাকিবলৈ ঘৰ আছে, খাবলৈ ভাত আছে, এইবিলাকক লৈ আমি গৌৰৱ কৰোঁ।
কিন্তু এইবিলাক যে গৌৰৱৰ কাৰক নহয়। একাদশ স্কন্ধত কৈছে যত ধন জন জীবন যৌবন নাতে ক তাতে ক মায়া ক্ষণিকতে থাকি খন্তেকে অন্তৰৈ হৈমকে মেঘৰ ছায়া। পুত্ৰ ভাৰ্যা ধন জন এইবিলাক মেঘৰ ছায়াৰ দৰে, এই আছে এই নাই। আপুনি লগত লৈ আহোঁতেও কাকো লৈ অহা নাই, যাওঁতেও নিনিয়ে। কিন্তু এইবিলাকক লৈ গৌৰৱ কৰাতকৈ ভকতৰ সংগ আৰু সেৱাক লৈ যে আমি গৌৰৱ কৰিব লাগে, আমাৰ চিন্তাৰ যে পৰিৱৰ্তন হ'ব লাগে, এইটো আজি ব্যাস আৰু নাৰদৰ সাক্ষাতৰ যোগেদি দেখুৱাই দিলে। সুন্দৰকৈ সেৱা কৰিলে, আঠে বেঠে উঠিয়া ধৰিয়া কৃতাঞ্জলি, হাতযোৰ কৰি অতি আনন্দৰে ভকতক লগ পোৱাৰ গৌৰৱযুক্ত আনন্দৰে সেৱা কৰিছে। দিলন্ত আসন আনি বসিবাৰতৰে, আজি যেনেকৈ উদ্যোক্তা মণ্ডলীয়ে ভকতসকলক আদৰি আনি বহুৱাই আসনত উপবিষ্ট কৰাইছে, ঠিক তেনেকৈ ব্যাসদেৱে নাৰদক আদৰি সাদৰি আনি বহুৱাইছে। পাদ্য অৰ্ঘে গন্ধে ধূপে পূজিলা সাদৰে, আজি ভকতসকলক সেৱকীয়ে যেনেকৈ হাত ভৰি ধুৱাই খুব সুন্দৰকৈ আপ্যায়িত কৰিছে, ব্যাসদেৱেও নাৰদক ঠিক তেনেকৈ আদৰণি জনাইছে। প্ৰণিপাতে পুছিলা কুশল আগমন, বহুদিনৰ মূৰত এজন ব্যক্তিক আমি যেতিয়া লগ পাওঁ তেতিয়া আমি কি কৰোঁ? ভাল বেয়া সোধাৰ লগতে আগমনৰ কাৰণ সোধোঁ। ঠিক তেনেকৈ ব্যাসেও নাৰদক, নাৰদেও ব্যাসক মনৰ খবৰ লৈ আগমনৰ কাৰণ ইটো সিটো কথা পাতিবলৈ আৰম্ভ কৰিছে। তাৰপিছত কি হ'ব আমি শুনিম। হে ৰাম হাকিয়া বুলন্ত হিউ বিতান্ত, কিবা হেতু নাহিকে তোমাৰ চিত শান্ত। হে ৰাম মহা উচ পিছকিয়া স্থিৰ নুহি চিত